মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱা ক্লাছত আমি 6 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিছিলো, সলভ কৰিছিলো। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবাৰ আহা 7 নম্বৰ হ'ল। গতিকে 7 নম্বৰটো কি আছে? দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180। সৰু সংখ্যাটো বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ। সংখ্যা দুটা উলিওৱা। এটা ডাঙৰ সংখ্যা দিছে, এটা সৰু সংখ্যা দিছে। এইটো ইম্পৰ্টেণ্ট অংক। ইম্পৰ্টেণ্ট 6 নম্বৰটো আছিল, এইটো ইম্পৰ্টেণ্ট অংক দিয়া পৰীক্ষাত। সৰু সংখ্যাৰ বৰ্গ। গতিকে আমাৰ সৰু সংখ্যা স্মল নাম্বাৰ, সৰু সংখ্যা বৰ্গ স্কোয়াৰ কৰি দিলা ইকুৱেল ডাঙৰ সংখ্যাৰ কিমান গুণ? প্ৰশ্নটো চোৱা, 8 গুণ। ডাঙৰ সংখ্যা 8 গুণ ইনটু 8 হৈছে নে? আমি ধৰি ললো, ধৰো ডাঙৰ সংখ্যা x আমি ধৰি ললো। এতিয়া চোৱাচোন কি ওলাই? সৰু সংখ্যাৰ বৰ্গ, ইম্পৰ্টেণ্ট অংক দেই। ডাঙৰ সংখ্যা হ'ল x, এটাৰ সৈতে পূৰণ কি হ'ব? 8x হৈছে নে? এতিয়া এইটো বৰ্গমূল লৈ লোৱা। সৰু সংখ্যা আমি কিমান পাম? এইটো বৰ্গমূল লোৱা, বৰ্গমূল নাই, কি হ'ব? 8x ৰুট অভাৰ 8x আমি পাম, হয়নে? এতিয়া প্ৰশ্নলৈ আহা, কি কৈছে? আমি এইখিনি উলিয়াই লম। প্ৰশ্নত কি কৈছে? দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য বা ইকুৱেশ্যন। দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য, ডাঙৰটোৰ বৰ্গ মাইনাছ সৰুটোৰ বৰ্গ। ডাঙৰটো হ'ল x স্কোয়াৰ, পাৰ্থক্য সৰুটো কিমান? ৰুট অভাৰ 8x হোল স্কোয়াৰ হ'ল বৰ্গৰ পাৰ্থক্য কিমান? কিমান দিয়া আছে? 180 হ'ল। এতিয়া শব্দ হৈ গ'ল। এইখিনি পাতি লোৱা মিলাই। কি আহিব? x স্কোয়াৰ মাইনাছ এইটো স্কোয়াৰ, এইটো ৰুট গুচি গ'ল, হ'লনে? কি থাকিব? 8x 180 দুই পিনে লৈ আহা, কি হ'ব? মাইনাছ 180 ইকুৱেল কিমান? 0 হৈছে নে এইখিনি? এতিয়া 180ক উৎপাদকত ভাঙা। আমি 2 ফেক্টৰ লৈ যোৱা। 2ৰে 9 বাৰ 0, 2ৰে 4 5 বাৰ, হয়নে? 2ৰে 5ৰে দি দিয়া 9 টাইম, 3ৰে 3 বাৰ হ'ল। এতিয়া চোৱা, আমি ফেক্টৰ কি পাম? 3 3 9, 9 2 18, 2 5 10, 18 আৰু 10, 18 আৰু 10ৰ পৰা আমি কিমান পাব লাগে? 8 পাব লাগে। সজাই দি দিয়া। x স্কোয়ার মাইনাস 18 মাইনাস 10 x মাইনাস 180 ইকুয়াল কিমান? 0। এইটো সমাধান কৰি দোৱা আৰু x স্কোয়ার মাইনাস 18x, এইটো মাইনাসে প্লাস 10x মাইনাস 180 ইকুয়াল 0। এতিয়া x কমন লোৱা, থাকিল x মাইনাস 18 প্লাস 10 কমন লোৱা, থাকিল ইয়াত x মাইনাস 10 180 কেইবাৰ 18 বাৰ ল'ব ইকুয়াল 0। এতিয়া এটা হ'ল x মাইনাস 18 আৰু এটা x প্লাস 10। x মাইনাস 18 ইয়াত এটা দুটা আছে, এটা লৈ লোৱা আৰু কি থাকিল? x plus 10 equal 0 হ'ল। Now x minus 18 equal 0, x equal কি হ'ব? 18 আৰু এটা x plus 10 equal 0, then x equal কি হ'ব? minus 10। আমি যেহেতু ধনাত্মক ধৰিছো, গতিকে আমি ধনাত্মকটো ৰাখিব লাগিব। এইটো কি হ'ব? অগ্ৰাহ্য।
একসেপ্টেবল নহয় এতিয়া সংখ্যা দুটা উলিয়াই দিয়া ডাঙৰ সংখ্যা কিমান পালো তলত পাতিবা এটাকে ডাঙৰ সংখ্যা কিমান 18 সৰু সংখ্যা কিমান √, এইটো সৰু সংখ্যা ইকুয়াল √8x এইটো লৈ আহিবা 8 into x ৰ মান 18 ভাঙি দিয়াচোন চাও 8ক ভাঙি দিয়া 4 পূৰণ 2 18ক ভাঙি দিয়া অলপ ইফালে পাতা এটুক ভাঙি দিয়া 4 পূৰণ 2 18ক ভাঙি দিয়া 9 into 2 হল এতিয়া 4 বৰ্গমূল লোৱা 2 ওলাই আহিল হয়নে 2 দুটা আছে এটা আহিল 9 বৰ্গমূল 3 কিমান হ'ব ইকুয়াল বৰ্গমূলটো সদায় প্লাস মাইনাস হৈছে তেতিয়ালে কি ওলাব প্লাস মাইনাস কিমান 12 তেতিয়ালে সৰু সংখ্যাটো কি ওলাব প্লাসৰ 12 এটা হ'ব নাইবা মাইনাসৰ 12 এটা হ'ব প্লাস 12 আৰু এটা হ'ব মাইনাস 12 হল আগৰ বুজি পাইছা একো প্ৰবলেম নাই শব্দটো হজাব পাৰিলেই হল বেলেগ একো নাই তাৰ পিছত আহা কৈছে ইম্পৰ্টেন্ট অংক আগৰ 6 নম্বৰটো ইম্পৰ্টেন্ট অংক হল 5 নম্বৰটো ইম্পৰ্টেন্ট অংক 5 নম্বৰটো কি আছিল 4 নম্বৰটো ইম্পৰ্টেন্ট অংক 4 নম্বৰ 4 5 6 7 আৰু 11 ইম্পৰ্টেন্ট অংক এইকেইটা এইটো এক্সাৰসাইজ তাৰ পিছত কি আছে চোৱা 8 নম্বৰটো প্ৰশ্নটো ভালদৰে পঢ়ি চাবা এখন ৰেলগাড়ীয়ে সমান দ্ৰুতিত 360 কিলোমিটাৰ ভ্ৰমণ কৰে যদি ইয়াৰ দ্ৰুতি ঘণ্টাত 5 কিলোমিটাৰ বেছি হলহেঁতেন একেটা ভ্ৰমণৰ সময় 1 ঘণ্টা কম ললেহেঁতেন ৰেলগাড়ীখনৰ দ্ৰুতি উলিওৱা আমি ৰেলগাড়ীখনৰ দ্ৰুতি ধৰি ল'ব উলিয়াব লাগে এটা আমি কি কৰিম ধৰো রেলগাড়ির দ্রুতি x কিলোমিটার পার আওয়ার হয়েছে না এতিয়া চৰ্তলৈ আহি যোৱা ডাইৰেক্ট একো নাই এটাকে বাই কুৱেশ্যন কি আহিব চোৱা x কিলোমিটাৰ পাৰ আৱাৰ তাৰমানে 1 ঘণ্টাত যায় কিমান x কিলোমিটাৰ তেতিয়াহ'লে 360 কিলোমিটাৰ ভ্ৰমণ কৰে 1 ঘণ্টাত যায় x কিলোমিটাৰ অৰ্থাৎ x কিলোমিটাৰ যাওঁতে সময় লাগে কিমান 1 ঘণ্টা হয়নে তেতিয়াহ'লে 360 কিলোমিটাৰ যাওঁতে সময় কিমান লাগিব আৰু যদি 5 কিলোমিটাৰ বেছি তেতিয়া সময় কি লাগিব কম লাগিব গতিকে কি হ'ব এতিয়া আমি ৰেলগাড়ীৰ দ্ৰুতি কিমান ধৰি ললো x কিলোমিটাৰ এতিয়া 1 ঘণ্টাত যায় গতিকে সময় যদি লৈ যাও x কিলোমিটাৰ যাওঁতে সময় লাগে 1 ঘণ্টা গতিকে 360 কিলোমিটাৰ যাওঁতে সময় কিমান লাগিব ইয়াত ভালদৰে চাবা যদি দ্ৰুতি 5 কিলোমিটাৰ বাঢ়ি যায় সময় কম লাগে তাহলে আমাৰ ডাঙৰ কোনটো হ'ল 360 কিলোমিটাৰ যায় x কিলোমিটাৰ দ্ৰুতি তাহলে ইয়াত সময়টো বেছি মাইনাস আকৌ 360 কিলোমিটাৰ যায় x plus 5 কিলোমিটাৰ দ্ৰুতিত ইয়াত সময়টো কম দুয়োটাৰ পাৰ্থক্য কিমান 1 হৈছে না ধৰিব পাৰিছ না প্ৰশ্নটো ভালদৰে চাই লবা এতিয়া আমি কি কৰিম লহাগু কি আহিব x into x plus 5 x গুচি গল এটুৰ সৈতে এটু পূৰণ কৰা কি হ'ব 360 ভাঙি দিছো x plus 5 minus এটু গুচি গল x ৰ সৈতে এটু পূৰণ 360 x
ইকুৱেল 1 এতিয়া চোৱা 360 হৈতে x পূৰণ কৰা 60x প্লাস 360 হৈতে 5 পূরণ করা 5 6 30 5 3 15 3 18 শূন্য এটা দিব মাইনাস 360x ইকুয়াল 1 এর এইখিনি পূরণ করা 1 এর পূরণ করলে এটাই ওলাব এটো পূরণ করা x স্কয়ার প্লাস কিমান 5x হল এটো গুছি গল এটা x স্কয়ার প্লাস 5x 18 হিপিনে লৈ যোৱা মাইনাস ইকুয়াল 0 তার মানে এই দুটো তো গুছি গল এইখিনি কি রাখিল এটো প্লাস এই দুটো কি রাখিল এই 18 টো হিপিনে নিব হিপিনে প্লাস আছে হিপিনে গলে মাইনাস ইফালে কি থাকিল 0 হল এতিয়া ফেক্টর ভাঙি দিয়া 18 হক চাই লোৱা কেনেকৈ ভাঙো 2 ৰে হৰণ কৰা 9 বাৰ 0 0 3 ৰে হৰণ কৰা 3 0 0 3 ৰে 100 2 ৰে 50 হবনে 2 ৰে 25 5 ৰে 5 কৈছে ফেক্টৰটো এনেকে ভাঙি লবা সদায় প্ৰাইম ফেক্টৰলৈ লৈ যাবা তাৰ পিছত ওলাব এতিয়া চাও আমি পাবলৈ কিমান 5 টো পাবলৈ যাওঁতে আমি কি কৰিব লাগিব চোৱা 3 3 9 হল নে 9 5 45 কোন কেইটা ললা দাগ দি লোৱা এটা 45 পালো আমি লাগিলে পাতি লবা আৰু এটা ফিগাৰ কি থাকিল 2 2 4 4 দিয়ে 8 8 5 40 ওলাল না 5 45 আৰু 40 ভাঙি দি দিয়া x স্কয়ার প্লাস 45 minus 40x minus 1800 equal to 0 এটা x স্কয়ার প্লাস 45x minus 40x minus 1800 equal 0 হল এতিয়া চোৱা x কমন লোৱা ইয়াত থাকিল x প্লাস ইয়াত থাকিল 45 মাইনাস এই দুটাৰ পৰা কমন লোৱা 40 ইয়াত থাকিল x এটো মাইনাস প্লাস কিমান 45 ইকুয়াল 0 এটা x প্লাস 45 দুটা আছে এটা লৈ লোৱা আৰু কি থাকিল x মাইনাস 40 equal 0 hol so now x plus 45 equal 0 x equal minus 45 aru eta x minus 40 equal 0 then x equal 40 etu ki hobo অগ্রাহ্য হলনে তাহলে সহজ একে নিয়মৰ অংক বেলেগ একো নাই ইম্পৰ্টেন্ট কিন্তু তেতিয়াহ'লে আমাৰ কোনটো আহিব 40 গতে ৰেলগাড়ীখনৰ দ্ৰুতি তলত পাতিবা এটা ৰেলগাড়ীৰ দ্ৰুতি কিমান 40 কিলোমিটার পার আওয়ার বুঝি পাইছা চাগে প্রবলেম নাই এক দুবাৰকে যদি কৰি দিয়ে অংকবিলাক আহি যাব মই সদায় কৈ থাকো অংক প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে আহিব নহলে কিন্তু অংক নাথাকে পাহৰি যাবা গোটেই পস্কৰি পাতি লবা তাৰপিছত চোৱা নদহ নালাগে বাৰু তোমালোকৰ ইম্পৰ্টেন্ট 11 নম্বৰটো চোৱা ইবিসে দুটা বর্গের কালির যোগফল 468 বর্গ মিটার যদি সিহতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বর্গ দুটাৰ বাহুৰ পৰিমাণ উলিওৱা বর্গ দিছে দুটা চিত্ৰ আঁকি দিলে হ'ব আঁকি নিদিলে হ'ব দুটা বর্গ পৰিসীমাৰ পাৰ্থক্য দিছে 24 আমি এটা বর্গ ধৰিলো 11 নম্বৰটো
ধরু এটা বর্গর বাহু x মিটার এটা বর্গর পরিসীমা কি হব বর্গ পরিসীমার সূত্রটো 4 ইনটু বাহু আনটো বর্গর পরিসীমা উলিয়াইলো আগত তেতিয়া বাহু পাবা এটা বর্গর বাহু ধরিলো x আনটো এটা বর্গর পরিসীমা 4x আনটো বর্গর পরিসীমা উলিয়াইলো তার পিছত বাহু পাম পরিসীমার পার্থক্য কিমান দিছে 24 গতিকে 24 প্লাস 4x তার মানে এটা 24 বেশি নাইবা এটা 24 কম পার্থক্য তাহলে আনটো বর্গর বাহু উলিয়াই দিয়া বর্গর পরিসীমার সূত্রটো 4 ইনটু বাহু কারণ জানা নাই জানিব লাগিব এইবিলাক বর্গর পরিসীমা কত লিখি দিছো বর্গর পরিসীমা ইকুয়াল 4 ইনটু কি বাহু বাহু যদি এ হয় এ পাতিবা বর্গর পরিসীমার সূত্র তেতিয়াহলে পরিসীমার পৰা বাহু উলিয়াবলৈ হলে কি কৰিব লাগিব 4 ৰে হৰণ পরিসীমাক 4 ৰে হৰণ কৰিলে বাহু ওলাই যাব এই দুটাৰ পৰা কমন এটা সংখ্যা আহি আছে 4 4 24 ছবাৰ হৈছে না প্লাস 4 4 আহি গল কি থাকিল x মিটাৰ এতিয়া 4 4 গুছি গল দুন পৰা গল 6 প্লাস x আমি অঙ্কটো দুই ধৰণে কৰিব পাৰি পরিসীমার পৰা উলিয়ালো তোমালোকে যদি কোনোবাই জানা কালিৰ পৰা উলিয়াব পাৰা একো প্ৰব্লেম নাই এটা বাহু ধৰিলা তে কালি কি হ'ব x স্কয়ার আনটো বর্গৰ কালি আনটো বর্গৰ বাহু এক ধৰণে কৰিলেই হ'ব কিন্তু ইম্পর্টেন্ট মোস্ট ইম্পর্টেন্ট এতিয়া বর্গ দুটাৰ কালিৰ যোগফল কিমান দিলে 468 বর্গ মিটার বাই কুশন কি আছে কালিৰ যোগফল বাহু হল কিমান x কালি x স্কয়ার প্লাস আনটো বর্গৰ বাহু x প্লাস 6 প্লাস x স্কয়ার বাহু স্কয়ার ইকুয়াল কালি এটা বর্গৰ কালি প্লাস আনটো বর্গৰ কালি ইকুয়াল কিমান 468 হল হৈছে না ধৰিব পাৰিছ না এতিয়া চোৱা ইম্পর্টেন্ট অঙ্ক x স্কয়ার এইটো a প্লাস b হোল স্কয়ার সূত্র ভাঙি দি দিয়া a স্কয়ার 36 36 প্লাস 2 into 6 into x 12x প্লাস x স্কয়ার এইটো ইপিনে লৈ আহা মাইনাস 468 ইকুয়াল 0 হল এতিয়া চোৱা x স্কয়ার এইটো এটা দুটা পিছত 12x 46 এইটোৰ পৰা 36 বাদ দিয়া এইটো মাইনাসৰ এইটো প্লাসৰ 8 পৰা 2 গুছি গল 6 গুছি গল থাকিল 2 6 পৰা 3 গুছি গল থাকিল 3 4 হল এতিয়া চোৱা গোটেই যেটা কমন ফ্যাক্টর এটা আছে হরণ কৰি লও 2 লও 2 ৰে হৰণ যায় কি থাকিল x স্কয়ার প্লাস 6x 20 12 ছবাৰ মাইনাস 2 4 দুবাৰ 3 এবাৰ 1 থাকিল 12 ছবাৰ তো 0 ব্র্যাকেটত লিখি লব পাৰা 2 ৰে কি হৰণ কৰি নিলিখিলে হ'ব হৈছে এতিয়া 216 ৰ উৎপাদকত ভাঙি দিয়া 216 2 ৰে এবাৰ 0 8 বাৰ যাব না 2 ৰে 5 বাৰ 4 বাৰ 2 ৰে 2 বাৰ 7 বাৰ 3 ৰে 9 বাৰ 3 ৰে 3 বাৰ পাব লাগে কিমান 6 গতিকে 6 আমি কেনেকৈ পাম কিদৰে পোৱা যাব চাওচোন
3 3 9 9 2 গুণ 18 আমি এটা পার্ট ললো 2 গুণ 4 4 3 গুণ 12 18 আর 12 পর আমি কিমান পাম 6 পাম এটা ভাঙি দি দিয়া কি আছে x স্কয়ার প্লাস এটা হল 18 মাইনাস 1 হল 12 x minus 216 equal 0 হল এতিয়া সোয়া x স্কয়ার প্লাস 18x minus 12x minus 216 equal 0 এতিয়া সোয়া x কমন লোৱা থাকিল x plus 18 minus 12 কমন লোৱা এটো মাইনাস প্লাস 12 এটো কেবাৰ যাব 18 বাৰে যাব কারণ ফ্যাক্টর আমি 18 আৰু 12 পাইছি তেতিয়া হলে এটা হল x plus 18 দুটাৰ পৰা এটা লোৱা আৰু এটা কি থাকি x minus 2 equal 0 হল না এতিয়া সোয়া এখানে উসি দিব 2 এর হরণ করি উসি দিল তোমাকে তলত পাতি না নাও x plus 18 equal 0 x equal কি হবো minus 18 আর এটা কিমান আছে x minus 12 equal 0 x equal 12 গতি এটো অগ্ৰাহ্য এনকে ধৰিছো বাহু এটো নেগেটিভ হব নোৱাৰে গতিকে কি হব এটা বৰ্গৰ বাহু কিমান 12 সেন্টিমিটার আনটো বৰ্গৰ বাহু এটো 6 plus x লিখি দিয়া তাতে এটা বৰ্গৰ বাহু 12 মিটার আনটো বৰ্গৰ বাহু কিমান এইটো লৈ 6 plus x 6 plus 12 equal কিমান 18 মিটার এইটো বুজি পাইছা কৈছে বুজি পাব লাগে ইম্পৰ্টেন্ট অংক হ'ব পোষ্ট কৰি বাতি ল'বা